এটা অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। খুব কাকতালীয় সংযোগ ঘটিছে যে মই বিভিন্ন কামত ঘূৰি ফুৰোঁতে এটা অনুসন্ধান পালোঁ। মই এতিয়া য'ত উপস্থিত আছোঁ এই গাঁওখনৰ নাম হৈছে এজাৰবাৰী গাঁও। আৰু এই এজাৰবাৰী গাঁৱৰ এঘৰ গৃহস্থৰ ঘৰতে হঠাতে গম পালোঁ যে এখনি সাঁচিপতীয়া পুথি কীৰ্তন পুথি আছে। সেইবাবে সেই কীৰ্তন পুথিখন কেনে অৱস্থাত আছে, কিদৰে আছে তাকে জানিবৰ বাবে মই বৰ্তমান তেখেতসকলৰ ঘৰত উপস্থিত হৈছোঁহি। আৰু এয়া মই আগতেও কৈছোঁ, এইটো একেবাৰে খুব কাকতালীয় সংযোগ। হঠাতে গম পালোঁ। আচলতে এনেকুৱা হয় যে সাঁচিপতীয়া পুথি এখন চাবলৈ গ'লে কিছু নিয়ম থাকে যে সেই সাঁচিপতীয়া পুথিখন যাৰ ঘৰত থাকে তেওঁক এখনি ধৰ্মবস্ত্ৰৰে সন্মান কৰিব লাগে। আৰু সাঁচিপতীয়া পুথিখন চাবলৈ হ'লে 5টিয়া তামোল দি পেলাই তেওঁক সন্মান কৰিহে চাব লাগে। কিন্তু মই বৰ অপ্ৰস্তুতভাৱে আহিছোঁ। মই গম পোৱা নাছিলোঁ ইয়াতে এখন সাঁচিপতীয়া পুথি আছে বুলি পেলাই। সেইকাৰণে মই সেই নিয়মখিনি আপোনালোকক কৰি দেখুৱাব নোৱাৰিম। কিন্তু তথাপিও যিহেতু আহোঁতেই ৰাস্তাৰে আহোঁতেই গম পালোঁ সাঁচিপতীয়া পুথিখন আছে, ব'লকচোন আমি এতিয়া সাঁচিপাতৰ পুথিখন কেনেদৰে আছে, কাৰ ঘৰত আছে, তেওঁলোকৰ নাম কি, সেই পৰিচয়টো এতিয়া মই জানিবলৈ যত্ন কৰিম। ব'লকচোন আমি এতিয়া তেওঁলোকৰ গোসাঁই ঘৰলৈকে গৈ থাকিম। এতিয়া গোসাঁই ঘৰলৈ আহি আছোঁ। মই আমাৰ ভণ্টিগৰাকী এনেকৈ ঘৰকেইটা দেখুৱাবলৈ দিছোঁ। অকণমান ঘৰটো কেনেকৈ আছে দেখুৱাই দিয়া। সুন্দৰ ধুনীয়াকৈ দেখুৱাই দিয়া। তাই জানিছে ধুনীয়াকৈ এইটো ঘৰ। গৈ থাকা। তাই অকণমানি ইমান ধুনীয়াকৈ ভিডিঅ' কৰিছে, ভাল লাগিছে তাইক। শিকাইছোঁ আহা, এইফালে আহা। এই ককা বহি আছে গোসাঁই ঘৰত, হয়নে? গতিকে আমি গোসাঁই ঘৰ পালোঁহি এতিয়া। মই কিছু কথা কৈ লওঁ এইখিনিতে যে এয়া হৈছে তেখেতসকলৰ গোসাঁই ঘৰ। মই পৰিচয়টো দিম আপোনালোকক। তেখেতৰ নাম কি, গাঁওখনৰ নাম কি, কেতিয়াৰ পৰা এই সাঁচিপতীয়া পুথিখন ইয়াত আছে, এই বিষয়ে কিছু তথ্য আমি জানিবলৈ যত্ন কৰিম। প্ৰথমতে মই আপোনাক সেৱা ধৰি লৈছোঁ। মই হঠাতে গম পালোঁ যে আপোনালোকৰ ঘৰত এখনি সাঁচিপতীয়া পুথি আছে, হয়নে? আপোনাৰ পৰিচয়টো কওক। প্ৰথমতে আপোনাৰ নামটো কওক। হেমেন ডেকা। হয়, গাঁওখনৰ নামটো? এজাৰবাৰী। এজাৰবাৰী নহয়? ঠিক আছে বাৰু। এই এজাৰবাৰী গাঁওখনতেই এই এখেতসকলৰ এই যিটো হৰি মন্দিৰ আছে, অকণমান আহা তুমি, অকণমান মন্দিৰটোৰ ভিতৰখন দেখুৱাই দিয়া। তাই বৰ ধুনীয়াকৈ কৰিছে ভিডিঅ'টো। এইটো হৈছে হৰি মন্দিৰ। হৰি মন্দিৰ। আমি জানিছোঁ এই হৰি মন্দিৰতেই সাঁচিপতীয়া পুথিভাগ আছে বুলি গম পাইছোঁ। মই আপোনাক অনুৰোধ জনাইছোঁ, আপোনালোকে পুথিভাগ কেনেদৰে ৰাখিছে, কি কৰি ৰাখিছে, অকণমান যদি দেখুৱাই দিয়ে মই ভাল পাম। অকণমান আনকচোন। এয়া তেখেতে পুথিভাগ আনিছে, আমি চাম এতিয়া। খন চাবলৈ যত্ন কৰিম। আপোনাক মই অনুৰোধ জনাইছোঁ, আপুনি খোলকচোন এতিয়া। কেনেদৰে ৰাখিছে, কি কৰি ৰাখিছে, আমি এইবোৰ চাম এতিয়া। 1 নম্বৰ প্ৰথমৰ পৰা আপুনি কৈ যাওক, এই বাকচটোৰ নাম কি? আমি পুচি থোৱা বাকচ বুলিয়ে হেৰি কৰোঁ আৰু। হয়, বেলেগে ইয়াৰ বেলেগে নাম হয়। চন্দুক বুলি কৈছিলে আগতে, হয়নে? ঠিক আছে বাৰু। বিভিন্ন ধৰণে ৰাখে তেওঁলোকে। এয়া তেখেতে খুলি আছে। এয়া গ্ৰন্থভাগ আমি চাবলৈ পাৰিম। মই আগতেও কৈছিলোঁ যে সাঁচিপতীয়া পুথি চাবলৈ হ'লে নিৰ্দিষ্ট কিছু সন্মানেৰে চাব লাগে। কিন্তু মোৰ যিহেতু কাকতালীয় সংযোগ, মই হঠাতে আহি গম পাইছোঁ, সেই নিয়ম নীতিখিনি মই কিন্তু কৰিব নোৱাৰিলোঁ। সেইবাবে মই আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। আৰু মই এই গ্ৰন্থখনৰ প্ৰথমতে এটা সেৱা ধৰি ল'ব বিচাৰিছোঁ। আচলতে বহু কথাই জানো বা নেজানো। মই এতিয়া জানিব বিচাৰিছোঁ যে এই সাঁচিপতীয়া পুথিখন আপোনালোকৰ গৃহত কিমান দিনৰ পৰা আছে? আমাৰ দেউতাহঁতৰ দিনৰ পৰাই আছে। দেউতাহঁতৰ দিনৰ পৰাই নহয়? দেউতাই এতিয়া আকৌ তেওঁৰ দেউতাকৰ দিনৰ পৰা ৰাখিছিলে নাজানো, কিন্তু দেউতা থকা দিনত মই পাইছোঁ। গতিকে মই আকৌ তাকে ধুনীয়াকৈ ৰাখিছোঁ আৰু। এই গ্ৰন্থভাগ কি আচলতে? কীৰ্তন, দশম কি? কীৰ্তন আৰু নামঘোষা একেলগে আছে? একেলগে। হয়। আপুনি এইখন পঢ়িব পাৰেনে? পঢ়াৰ আমাৰ অসুবিধা হয়, কাৰণ আগৰ আখৰবিলাক এতিয়া অলপ দিগদাৰী হয়। আৰু এটা কথা ঠিক
যে আচলতে এই লিপিবোৰ বেলেগ বেলেগ হয়নে যে আমাৰ যিটো অসমীয়া লিপি অৰ্থাৎ কয় যে 4টা লিপিত লিখা বুলি পেলাই কয় সাঁচিপতীয়া পুথিবোৰ হয়নে যিটো ৰটো পেট কাটা কিন্তু ইয়াত থকা ৰটো তলত এটা মানে ফুট এটা আছে সেইখিনি ডিফাৰেঞ্চ আছে তথাপিও আপুনি ধৰক একেবাৰে পঢ়িব নোৱাৰে ন এতিয়া পঢ়িব পৰা নাযায় হয় হয় আহা অকণমান ওচৰলৈ আহা এয়া দেখিছেনে আপুনি দেখুৱাই দিছোঁ পাতটো এইবোৰ পাত নষ্ট হৈ গৈছে হয়নে এই পাতবোৰ নষ্ট হৈ গৈছে আচলতে এয়া সাঁচি গছৰ বাকলিত লিখা নহয় এইটো মাত্ৰ কি সাঁচিপতীয়া পুথি বুলি কয় হয়নে এই মণ্ডলী কাগজত আগতে হয়তো কৰিছিলে এয়া তলত এইবোৰ আছে কিবা কিবি হয়নে এইবোৰ কেইবাখনো ডাঠ কাগজ লগাই দি ডাঠ কৰি লৈ পেলাই তাত লিখিছিলে মই চাবলৈ যত্ন কৰিছোঁ যদিও তেখেতসকলেও পঢ়িব নোৱাৰে আৰু মই অকণমান চুই চাব বিচাৰিছোঁ ঠিকে আছে কিন্তু গোটেই খণ্ড আছেনে বাৰু কীৰ্তন পুথি গোটেইখিনি আছে ঠিক আছে মই এটা আপোনাক অনুৰোধ জনাম মই এতিয়া পঢ়িবলৈ যত্ন নকৰোঁ কিন্তু এই যে পুথিভাগ তেখেতসকলে যত্ন কৰি ৰাখিছে বুলিয়ে মই ভাবিছোঁ তথাপিও কিন্তু আৰু যত্ন কৰিবলগীয়া আছে এইবাবে আছে বুলি ভাবিছোঁ আৰু কিছুদিনৰ ভিতৰত হয়তো এইবোৰ পোক পৰুৱাই কুটি নষ্ট কৰি দিব গতিকে মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিব যদি আপোনালোকে ভাবে যে এই কীৰ্তন পুথিভাগ অসম চৰকাৰ বা ভাৰত চৰকাৰে কি কৈছে য'ত য'ত যেনেকৈ আছে এই গ্ৰন্থবিলাকক কি কৈছে উদ্ধাৰ কৰি পেলাই অন্ততঃ পোক পৰুৱাই যাতে কুটিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰিছে সেই ব্যৱস্থাটোলৈ যদি আনিব খোজে আপোনালোকে তেনেহ'লে আমি দিব পাৰিম পৰৱৰ্তী সময়ত আপোনালোকৰ সৈতে যোগাযোগ কৰিম হয়নে যাতে এই পুথিখন আৰু 100 বছৰলৈ যাতে কি হৈ থাকে পোক পৰুৱাই কুটিব নোৱাৰাকৈ ধুনীয়া হৈ থাকে হয়নে আৰু ময়ো বিশেষজ্ঞসকলক জনাব বিচাৰিছোঁ যে এই পুথিভাগক আমি আৰু কেনেদৰে সুন্দৰকৈ ৰাখিব পাৰি তাৰ এটা আমি ব্যৱস্থা কৰিম যাতে আমাক সকলোৱে সহযোগিতা আগবঢ়ায় যে এই পুথিভাগৰ সৈতে আপোনালোকৰ কি বিশ্বাস আছে ঘৰত থকাৰ কাৰণে আপোনালোকৰ কি বিশ্বাস মানে আৰু এইটো আমাৰ পিতৃ পিতামহসকলৰ বস্তু তেওঁলোকে ৰাখিছিল গতিকে তাক খুব আদৰেৰে আমি ৰাখিব লাগে যেনেকৈ আমি পিতৃক সন্মান কৰোঁ ঠিক তেনেকৈয়ে এই ভাগকেও আমি তেনেকৈ সন্মানেৰে আমি ৰাখিছোঁ আৰু ঠিক আছে মোক আমাৰ ছাৰে কৈছিলে যে যাৰ ঘৰত এই কীৰ্তন বা সাঁচিপতীয়া পুথিভাগ থাকে এনেদৰে ৰাখিব লাগে নিজৰ মাক দেউতাকে যিদৰে ল'ৰা ছোৱালীক অতি আদৰ যত্ন কৰি ৰাখে তুলি তালি ডাঙৰ কৰে ঠিক তেনেদৰে পুত্ৰবধ চেনেহত বোলে সাঁচিপতীয়া পুথিবিলাকক ৰাখিব লাগে আৰু পৰাপক্ষত কি কৰিব লাগে সুন্দৰকৈ সজাই পৰাই যাতে বেলেগ মানুহেও আহি দেখা পায় এনেদৰে বোলে ৰাখিব লাগে গতিকে ঠিকে আছে আপোনালোকে মন্দিৰত আপোনালোকৰ গোসাঁই ঘৰৰ থাপনাত ৰাখিছে একেবাৰে ভালকৈ ৰাখিছে কিন্তু মোৰ শেষত এটা অনুৰোধ থাকিব যাতে এই গ্ৰন্থভাগ অন্ততঃ এমাহৰ মূৰত 2 মাহৰ মূৰত খুলি চাই পাতকেইটা ৰ'দত দি অলপ কোমল ৰ'দত হয়নে যাতে পোক পৰুৱাই অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ধুনীয়াকৈ ৰাখিব ভাল লাগিল যে এটা খালি ইনফৰমেশ্যন মই দিছোঁ আপোনালোকক যে ইয়াতো এখন কীৰ্তন পুথি আছে সাঁচিপতীয়া কীৰ্তন পুথি আছে তাৰ লিপিবোৰ আমি পৰৱৰ্তী সময়ত পঢ়িবলৈ যত্ন কৰিম আমাৰ ছাৰসকল আহিব তেওঁলোকৰ সৈতে কি লিখা আছে কেনেদৰে আছে এই সকলো কথা জানিম শেষত মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেদৰে আমাক এটা বাতৰি দিলে যে আপোনালোকৰ ঘৰতে এনেদৰে আছে আৰু কিবা ক'ব নেকি যে তেনেকুৱা পুথি আৰু ক'ৰবাত আছে নেকি এনেকুৱা পুথি পোৱা নাই কিন্তু ক'তো মই গম পোৱা নাই নাই ঠিক আছে বাৰু ভাল লাগিল যে মই খালি ইনফৰমেশ্যন দিছোঁ ইয়ে কয় এজাৰবাৰী গাঁৱতো এখন এনেকুৱা সাঁচিপতীয়া পুথি আছে এই খবৰটোৱে হয়তো বিয়পি গৈ অন্ততঃ আপোনাৰো ভাল হ'ব পাৰে কীৰ্তন পুথিখনকো আমি দীৰ্ঘজীৱী কৰাৰ বাবে কিছু যত্ন ল'ম তাৰ কথা দিলোঁ শেষত পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ এই সৰু ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ৰ'দালি দৰ্শন ইউটিউব চেনেলটো আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰি আজিৰ এই চমু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আপোনালোকক আমি যথেষ্ট আনন্দিত হ'লোঁ আৰু আমাৰ এই পুৰণা বস্তুভাগ আপোনালোকে যি নতুন ব্যৱস্থাৰে ইয়াক সজাই পৰাই ৰখাৰ কথা ক'লে আমি বৰ ভাল পাইছোঁ যদি সেইটো হয় তেতিয়াহ'লে ই আৰু বহুত দিনলৈকে জীয়াই থাকিব গতিকে
আমি আপোনালোকৰ এই কথাষাৰত আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু এই কৰ্মভাগ কৰাৰ কাৰণে আপোনালোকক আমি আদৰণি জনাইছোঁ। ধন্যবাদ পুনৰবাৰ। এই ভাগ পঢ়িব নোৱাৰাৰ কাৰণে হয় এয়া হেৰিলৈ গৈছিলোঁ নহয়, এয়া মাজুলীলৈ। তাৰপৰা আকৌ এখন তেনেকুৱা পুথি এখন লৈ আহিলোঁ। সেয়া আমাৰ অসমীয়াতে লিখা আৰু এই ধুনীয়াকৈ